এই যে ডাৱৰৰ বিস্ফোৰণ হ'লেহে বৰষুণ হয় ক'ৰবাত বেছিকৈ বিস্ফোৰণটো হয় সেইকাৰণে বেছি আমি কওঁ যে ধাৰাসাৰ বৃষ্টি আৰু ক'ৰবাত কমকৈ হয় কাৰণে নৰ্মেল বৰষুণ হয় যে এই বৰষুণৰ প্ৰক্ৰিয়াটো যদি আমি চাওঁ যে এইটো এটা প্ৰাকৃতিক পৰিঘটনা যে আমি আমাৰ সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ যিটো পৃথিৱীৰ উপৰিভাগৰ আমাৰ পানীবিলাক সেইবিলাক জলীয় বাষ্প হৈ পেলাই ওপৰলৈ উৰি গৈছে সেই জলীয় বাষ্পবিলাকে ওপৰত মেঘৰ আমাৰ ধূলিকণা বা বিভিন্ন ধৰণৰ পাৰ্টিকুলবিলাকৰ লগত সিহঁতে লগ হৈ পেলাই মেঘৰ সৃষ্টি কৰিছে আৰু মেঘৰ সৃষ্টি যেতিয়া এই মৌচুমী বতাহ বলিছে মৌচুমী বতাহে খুন্দা মৰাৰ ফলত য'ত নেকি মেঘৰ কনচেন্ট্ৰেশ্যনটো বেছি হৈছে সিহঁতে মাজত থাকিব নোৱাৰি পেলাই তললৈ নামি আহিছে গতিকে এই যে বৰষুণৰ পৰিঘটনাটো এইটো এটা প্ৰাকৃতিক পৰিঘটনা আৰু এই বৰষুণ যুগ যুগান্তৰ পৃথিৱীৰ জন্মৰ পৰাই বৰষুণ হৈ আহিছে আৰু এই যিটো জলীয় বাষ্প পৃথিৱীৰ পৰা গৈ পেলাই আমি সৰুতেই পঢ়া এইবিলাক কথাবিলাক গতিকে তাৰ পৰা মেঘৰ সৃষ্টি হৈছে মেঘ গৈ পেলাই নামি পেলাই বৰষুণৰ সৃষ্টি কৰিছে এইটো হৈয়ে থাকিব আৰু এই ঘটনাটো হৈয়ে আছে যুগ যুগান্তৰৰ পৰা এইটো হৈ আছে খালি এতিয়া কি হৈছে যে আমি আজি বিজ্ঞানৰ যুগত আমি এই কথাবিলাকৰ আমি বিশ্লেষণ কৰিবলৈ লৈছোঁ আৰু সেই বিশ্লেষণ কৰিবলৈ লোৱাৰ কাৰণে আমি এই কথাবিলাক গম পাইছোঁ কিন্তু আটাইতকৈ দুখ লগা কথা হৈছে যে বিজ্ঞানে যিমানে উন্নতি কৰিছে আৰু আমাৰ বিশ্লেষণ কৰাৰ আমাৰ উপায়বিলাক যিমানে আগবাঢ়ি গৈছে আমাৰ এতিয়াতো বিজ্ঞান কিমান আগবাঢ়ি গৈছে আজিতো পেপাৰত পঢ়িব পালোঁ যে এনেকুৱা ধৰণৰ ৰবট ওলাইছে যে মই কি চিন্তা কৰিছোঁ সেইটো ৰবটে কৈ দিব মানে আগতেতো আছিলে যে ৰবটক সিগনেল দিব লাগিছিলে কিন্তু এতিয়া এনেকুৱা হিউমেন মানে ৰবট ওলাইছে চাইনাই তেওঁলোকে ডেভেলপ কৰিছে মই চিন্তা কৰাটো ৰবটটোৱে গম পাই যাব গতিকে এনেকুৱা ধৰণৰ বিজ্ঞানৰ যুগত আমি আজিকালি ধৰক ভূমিকম্পৰো আগজাননী দিয়াৰ বিভিন্ন ধৰণৰ যদিও সূক্ষ্মভাৱে এতিয়ালৈকে আৱিষ্কাৰ হোৱা নাই কিন্তু গৱেষণা চলি আছে আৰু বহুতখিনি সফল হৈছে কিন্তু ডাৱৰ বিস্ফোৰণ বা এই যে ধাৰাসাৰ বৰষুণ ক'ত হ'ব পাৰে ধৰক যেনেকৈ আমি এতিয়া যে কওঁ যে চেৰাপুঞ্জীত বা মৌচিনৰামত পৃথিৱীৰ আটাইতকৈ বেছি বৰষুণ হয় কিয় হয় তাৰ এই যিটো প্ৰাকৃতিক পৰিৱেশৰ যিটো তাৰ সেয়া আছে পৰিঘটনা সেই পৰিঘটনাটোৰ কাৰণে তাত আটাইতকৈ বেছি বৰষুণ হয় ঠিক তেনেকৈ ক'ৰবাত যে আজি মন জিলাত তাতে বৰষুণ হ'ব শিৱসাগৰত বৰষুণ হ'ব বা গুৱাহাটীত বৰষুণ হ'ব এই পৰিঘটনাবিলাক কিন্তু বিশ্লেষণ কৰিলে ওলাই পৰে যে ইয়াতে বৰষুণ হ'ব বা অমুকত বিৰাট সাংঘাতিক বৰষুণ হোৱাৰ কথা আছে তাতে পাহাৰখন খহি যোৱাৰ সম্ভাৱনা আছে অমুকত বোলে তাতে মানে মথাউৰিটো ভাঙি যোৱাৰ সম্ভাৱনা আছে এইবিলাক গোটেই ছেটেলাইট পিকচাৰৰ জৰিয়তে আনকি চাব পাৰি আৰু এতিয়া ইমান বিজ্ঞানৰ যুগত মোৰ আটাইতকৈ দুখ লাগিছে কোনটো কথাবিলাক এই যে বানপানী হয় অসমত আগতেও বানপানী হৈছিলে যেতিয়া বিজ্ঞানৰ প্ৰভাৱবিলাক নাছিলে মানৱ সৃষ্ট কথাবিলাক নাছিলে তেতিয়া মানুহে প্ৰকৃতিৰ লগত আছিলে তেতিয়া আমি সৰুতেতো আমি মোৰে নিজৰ মনত পৰে যে বানপানী হ'লে আমি ভূৰ সাজিমেই কলৰ ভূৰ সাজি পেলাই আমি সকলো মানুহ ৰেডি হ'ব আৰু ৰেডি হ'লে কাৰোবাৰ বিশেষ ক্ষতি অন্তত মানে এতিয়া যেনেকৈ ধৰণে ক্ষতি হৈছে এনেকুৱা ধৰণৰ ভয়ানক হঠাতে হোৱা ক্ষতিবিলাক তেতিয়া হোৱা নাছিলে মানুহে প্ৰিপেয়াৰ্ড আছিলে কিন্তু এতিয়া আটাইতকৈ দুখৰ কথা হৈছে যে বিজ্ঞানৰ ইমান উন্নতি কৰাৰ পিছত এই যি ধৰণৰ পৰিঘটনাবিলাক হ'ব ধৰিছে এই পৰিঘটনাবিলাকে আমাক এইটো কথা উদঙাই দিছে যে আমি যথেষ্ট পৰিমাণে সজাগ হ'বৰ হ'ল আমাৰ বিজ্ঞানৰ তত্ত্ববিলাক আমি প্ৰয়োগ কৰাৰ আমাৰ অতি প্ৰয়োজন আহি পৰিলে যাতে ভৱিষ্যতৰ আমাৰ প্ৰজন্মক বা ভৱিষ্যতৰ মানৱ সমাজক আমি ৰক্ষা কৰিব পাৰোঁ এতিয়া যদি মই ভাবোঁ যে মোৰতো ক্ষতি হোৱা নাই তেনেকৈ ধৰণে কথা চিন্তা কৰিলে এতিয়া যেনেকৈ আমাৰ বক্তাসকলে কৈছে যে জীৱনত নেদেখা পানী পাইছে আজি মই ছাপ'জ বিজ্ঞানী মোৰ এইটো বিভাগৰ দায়িত্ব বা দুৰ্যোগ প্ৰশমনৰ বিষয়া মই যদি ভাবোঁ যে মোৰতো ইমান বেছি ক্ষতি হোৱা নাই ৰ'বচোন কৰিম আগতে বানপানীটো ভালকৈ হৈ যাওক তাৰপিছতে ভালকৈ পিছত আমি সদল বলে গৈ পেলাই আমি কৰ্মক্ষেত্ৰত জঁপিয়াই পৰিম ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আমি নুশুৱেই ভাতো নাখাওঁ আমি কেৱল ফিল্ডত কাম কৰিম এই ধৰণৰ কথাবিলাক যদি হয় তেতিয়াহ'লে কালিলৈকে মোৰ ল'ৰা মোৰ ভৱিষ্যত প্ৰজন্ম কিন্তু এই বানপানীত যে কি দুৰ্যোগত নুভুগিব এই কথাটো আমি সকলোৱে অনুভৱ কৰাটো এতিয়া সময় আহি পৰিব মই সদায় কওঁ যে প্ৰিভেনশ্যন ইজ দ্য বেটাৰ দেন কিয়ৰ গতিকে আমি এতিয়া মোৰ দুখ লাগিছে এই কাৰণে যে ইমান মানুহবিলাক মৰিছে ইমান দুৰৱস্থা হৈছে এইটোতো এইবাৰৰ বানপানীত অলপ বেলেগকৈ হ'ল এইটো এটা দুখৰ কথা কিন্তু এনেকুৱা ধৰণৰ ঘটনাটোতো প্ৰতিটো বানপানীতে হয় প্ৰতিটো মানে মৌচুমী বতৰত হয় গতিকে এই ধৰণৰ কথাবিলাক হৈয়ে থাকিব নেকি এই ধৰণৰ কথাবিলাকে আমাক কি এটা আমি আলোচনাৰ বিষয় এটা হৈয়ে থাকিব নেকি
কিন্তু আমি যদি সঁচাকৈ যদি বিজ্ঞানসন্মতভাৱে কথাবিলাক চিন্তা কৰোঁ আমাৰ এইখিনি আমাৰ বৈজ্ঞানিক তত্ত্ব দিছে যে অমুকত ডাৱৰ বিস্ফোৰণ হ'ব পাৰে অমুকখন মানে পাহাৰ খহিব পাৰে বা অমুকত মানে গছ গছনি কটাৰ ফলত তাৰ যিটো মানে ছইল ইৰোশ্যন বা যিটো পাহাৰ খহাৰ কথাবিলাক হ'ব পাৰে অমুকত বা মানে মথাউৰি ভাঙিব পাৰে অমুকত মানে মানুহৰ এনেকুৱা বা যিমানবিলাক নদী বান্ধবিলাকৰ কথাবিলাকতো এতিয়া বহুলভাৱে প্ৰচাৰিত হৈছে গতিকে এই গোটেই কথাবিলাক মানৱ সৃষ্ট কথাবিলাকৰ পৰা যিটো ভয়াৱহতা আহিছে এই ভয়াৱহতাবিলাক আমি বিজ্ঞানসন্মতভাৱে যদি পৰ্যালোচনা কৰোঁ তেতিয়াহ'লে ইয়াৰ আমি নিৰাময় কৰিব পাৰোঁ আৰু মই সদায় এইটো অনুৰোধ কৰিম যে আমি নিৰাময় কৰাৰ আজি যিটো আমাৰ লেচন আমি পালোঁ এই যিটো দুৰ্যোগ আমাৰ আমি দেখিলোঁ এই দুৰ্যোগটোৱে আমাক এটা শিকনি দিয়া উচিত যে ভৱিষ্যতে যাতে এনেকুৱা ধৰণৰ দুৰ্যোগ নাহক বুলি পেলাই ক'ব পৰা বা নাহিব বা আমি আহিলেও আমি প্ৰতিকাৰৰ ব্যৱস্থা কৰিম কোনো মানুহে তাৰ কাৰণে ভুক্তভোগী হ'ব নালাগিব সকলোকে আমি তাৰ পৰা পৰিত্ৰাণ পোৱাৰ এটা ব্যৱস্থাৰ সৃষ্টি কৰিম এই ধৰণৰ কথাবিলাক যদি আমাৰ আলোচনা হয় এই কথাবিলাকৰ যদি আমাৰ গৱেষণা হয় আৰু এই কথাবিলাকৰ যদি আমি পৰ্যালোচনা ক্ৰমে গৱেষণাৰ জৰিয়তে যদি আমি বিজ্ঞানসন্মতভাৱে আমি আগবাঢ়িব পাৰোঁ তেতিয়াহে আজিৰ এই মেজমেলৰ আমাৰ সফলতা হ'ব বুলি মই ভাবোঁ